নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰ ব্ৰুডিং কৰে তেতিয়া সেইখিনি সময়ত আপোনালোকে কি পাঁচটা ভুল কৰিব নালাগে সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব আৰু আপোনালোকৰ যিবোৰ কোৱেশ্চন থাকে আপোনালোকে মোক তাত খুদিব পাৰে মই আপোনালোকৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰে তেতিয়া এক নম্বৰতে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে থুপ খাবলৈ নিদিব যেতিয়া আপোনালোকে এদিনীয়া পোৱালি লৈ ফাৰ্ম কৰে আৰু সেই পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে তেতিয়া চাব দুদিন বা 3 দিনলৈকে পোৱালিবোৰ থুপ খাবলৈ যায় আৰু যদি আপোনালোকে দুদিন বা 3 দিন কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা নকৰে কুকুৰাৰ পোৱালিবোৰ যদি থুপ খাই থাকে তেতিয়া কিন্তু বহুখিনি পোৱালি মৰি যায় এটাৰ ওপৰত আনটো থাকে আৰু এনেকৈ হেঁচাত বহুখিনি পোৱালি মৰি যায় আৰু যাৰ বাবে কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে সেই কাৰণে প্ৰথম দিনাখনৰ পৰা প্ৰায় 2 দিন বা 3 দিনলৈকে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভালকৈ চোৱাচিতা কৰিব কিয়তক থুপ খাবলৈ নিদিব দিনৰ ভাগত পোৱালিবোৰ থুপ নাখায় কিন্তু ৰাতি হোৱাৰ লগে লগে তাপমান কমি যায় টেম্পাৰেচাৰ ডাউন হৈ যায় যাৰ বাবে পোৱালিবোৰ থুপ খায় সেই কাৰণে আপোনালোকে পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰিব লাগিব কিছুমানে কি কৰে কুকুৰাৰ পোৱালিবোৰ আনি ব্ৰুডিং ঘৰত ভৰাই দিয়ে তাৰ পাছত কুকুৰাৰ পোৱালিবোৰক কেৱল দানা পানী খাবলৈ দিয়ে কুকুৰাৰ পোৱালিবোৰ থুপ লাগিলে যে সিহঁতক আঁতৰাই দিব লাগে পোৱালিবোৰক যে ভালকৈ চোৱাচিতা কৰিব লাগে এনেকৈ তেওঁলোকে নকৰে যাৰ বাবে বহুখিনি পোৱালি মৰি যায় আৰু তেওঁলোকে লোকচানৰ সন্মুখীন হয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে দ্বিতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে সঠিক তাপমাত্ৰাত কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং নকৰে তেতিয়া পোৱালিবোৰ থুপ খায় টেম্পাৰেচাৰ যেতিয়া কমি যায় তেতিয়া পোৱালিবোৰ থুপ খায় আৰু হেঁচাত বহুখিনি পোৱালি মৰি যায় সেই কাৰণে আপোনালোকে সঠিক তাপমাত্ৰাত পোৱালিবোৰক ব্ৰুডিং কৰিব লাগিব আৰু যদি আপোনালোকে সঠিক তাপমাত্ৰাত পোৱালিবোৰক ব্ৰুডিং নকৰে তেতিয়া পোৱালিবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰো দেখিবলৈ পোৱা যায় সিহঁতে দানা পানী ভালকৈ নাখায় সিহঁতবোৰ মৰি যায় আৰু যাৰ বাবে আপোনালোকৰ লোকচান হয় প্ৰথম কেইদিনমান যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰে তেতিয়া চাব সেই পোৱালিবোৰৰ গ্ৰোথ ভাল হ'ব মানে সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হ'ব প্ৰথম সপ্তাহত কুকুৰাৰ পোৱালিবোৰক 35 ডিগ্ৰী সেলচিয়াছত ব্ৰুডিং কৰিব লাগে মানে 95 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে তাৰ পাছত দ্বিতীয় সপ্তাহত 32 ডিগ্ৰী সেলচিয়াছত ব্ৰুডিং কৰিব লাগে মানে প্ৰায় 90 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে তৃতীয় সপ্তাহত 29 ডিগ্ৰী সেলচিয়াছত ব্ৰুডিং কৰিব লাগে মানে প্ৰায় 85 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে 4 নম্বৰ সপ্তাহত 27 ডিগ্ৰী সেলচিয়াছ ব্ৰুডিং কৰিব লাগে মানে প্ৰায় 80 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে 5 নম্বৰ সপ্তাহত 28 ডিগ্ৰী সেলচিয়াছত ব্ৰুডিং কৰিব লাগে মানে প্ৰায় 75 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে আৰু 6 নম্বৰ সপ্তাহত 21 ডিগ্ৰী সেলচিয়াছত ব্ৰুডিং কৰিব লাগে মানে প্ৰায় 70 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব পাৰে যে ব্ৰুডিং ঘৰত তাপমান কিমান আছে আমি হেতু কেনেকৈ গম পাম চাওক বন্ধু বান্ধৱীসকল আপোনালোকে এটা যন্ত্ৰৰ সহায়ত অৰ্থাৎ এটা মেচিনৰ সহায়ত এই কথাখিনি জানিব পাৰে যে ব্ৰুডিং ঘৰত তাপমান কিমান আছে আৰু কিমান বঢ়াব লাগিব কিমান কমাব লাগিব এই মেচিনটোৰ দাম বেছি নহয় আপোনালোকে অনলাইন যোগে এই মেচিনটো কিনিব পাৰে আৰু এই মেচিনটোৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে এই টেম্পাৰেচাৰ জোখা মেচিনটো কিনিব পাৰে আৰু জানিব পাৰে যে ব্ৰুডিং ঘৰত তাপমান কিমান আছে আপোনালোকে যদি এই মেচিনটোৰ সহায়ত এই তাপমানখিনি ভালকৈ চাই থাকে তেতিয়া পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব পাৰিব আৰু পোৱালিবোৰক সুস্থ ৰাখিব পাৰিব কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে তৃতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বেছিকৈ দানা খাবলৈ নিদিব চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে এদিনীয়া পোৱালি লৈ ফাৰ্ম কৰে আৰু সেই পোৱালিবোৰক যেতিয়া ব্ৰুডিং কৰি থাকে তেতিয়া প্ৰথম কেইদিনমান কুকুৰাৰ পোৱালিবোৰক বাতৰি কাকতৰ ওপৰত দানা খাবলৈ দিয়া হয় সিহঁতে বাচনত দানা খাবলৈ নাজানে সেই কাৰণে 2 দিন বা 3 দিনলৈকে পোৱালিবোৰক বাতৰি কাকতৰ ওপৰতে দানা খাবলৈ দিয়া হয় কিছুমানে কি কৰে বাতৰি কাকতত জোখতকৈ বেছি দানা ছটিয়াই দিয়ে যাৰ বাবে সেই দানাখিনি অনিষ্ট হৈ যায় পোৱালিবোৰে বেছি দানা প্ৰথম কেইদিন নাখায় আৰু সেই দানাখিনি অনিষ্ট হৈ যায় যাৰ বাবে আপোনালোকৰ পইচা এনেই যায় সেই কাৰণে আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বেছিকৈ দানা নিদিব আপোনালোকে ঘনাই দানা দিব কিন্তু কম পৰিমাণে দিব কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে তেতিয়া 4 নম্বৰতে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ডাঙৰ বাচনত পানী খাবলৈ নিদিব যদি আপোনালোকে পোৱালিবোৰক ডাঙৰ বাচনত পানী খাবলৈ দিয়ে তেতিয়া পোৱালিবোৰ পানীত ডুবি যায় আৰু এনেকৈ বহুখিনি পোৱালি মৰি যায়
সেইকাৰণে আপোনালোকে যেতিয়া এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰে তেতিয়া সেই পোৱালিবোৰক কেইদিনমানলৈকে প্ৰায় 10 বা 12 দিনলৈকে এনেকুৱা সৰু ড্ৰিংকাৰত পানী খাবলৈ দিব এনেকুৱা ড্ৰিংকাৰত যদি পোৱালিবোৰক আপোনালোকে পানী খাবলৈ দিয়ে তেতিয়া পোৱালিবোৰ পানীত নুডুবে কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে 5 নম্বৰতে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখিব যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে লেতেৰা ঠাইতে ব্ৰুডিং কৰি ৰাখে সেই ঠাইটো যদি লেতেৰা হৈ থাকে আৰু যদি আপোনালোকে পৰিষ্কাৰ নকৰে তেতিয়া পোৱালিবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখা দিয়ে আৰু যাৰ বাবে পোৱালিবোৰ মৰি যায় কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ব্ৰুডিং কৰে তেতিয়া মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব লাগে আৰু সেইটো যদি আপোনালোকে সঘনাই খলনি নকৰে বা সঘনাই যদি আপোনালোকে সেইটো ৰেকিং নকৰে উলটপালট নকৰে তেতিয়া তাৰ পৰা মাৰাত্মক এমোনিয়া গেছৰ সৃষ্টি হয় আৰু এই এমোনিয়া গেছৰ ফলত কিন্তু বহুখিনি পোৱালি মৰি যায় সেই কাৰণে আপোনালোকে এই ভুলটো নকৰিব কুকুৰাৰ পোৱালিবোৰক আপোনালোকে যিটো ঠাইত ব্ৰুডিং কৰি থাকে সেই ঠাই আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব যেতিয়া আপোনালোকে মজিয়াত ধানৰ ভুচিৰ ওপৰত বাতৰি কাকত পাৰি দিয়ে তেতিয়া সেই বাতৰি কাকতটো আপোনালোকে সঘনাই খলনি কৰি দিব লেতেৰা বাতৰি কাকতৰ ওপৰতে যদি আপোনালোকে পোৱালিবোৰক ৰাখে তেতিয়াও পোৱালিবোৰৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু যেতিয়া আপোনালোকে তলত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেতিয়া সেইখিনিও আপোনালোকে সঘনাই ৰেকিং কৰিব উলটপালট কৰিব আৰু ধানৰ ভুচি বা কাঠৰ গুৰি যদি অলপ বেছিকৈ লেতেৰা হ'বলৈ ধৰিছে তেনেহলে সেইখিনি আপোনালোকে লগে লগে খলনি কৰি দিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে পানী খাবলৈ দিয়ে তেতিয়া সেই পানীখিনিও আপোনালোকে ঘনাই খলনি কৰি দিব কিছুমানে কি কৰে ৰাতিপুৱা সময়ত পোৱালিবোৰক পানী খাবলৈ দিয়ে তাৰ পাছত একেবাৰে সন্ধিয়া সময়তহে সেই পানীখিনি খলনি কৰি দিয়ে দিনৰ দিনটো পানীখিনি লেতেৰা হৈ থাকে সেই পানীখিনি তেওঁলোকে খলনি নকৰে আৰু লেতেৰা পানী খোৱাৰ ফলত পোৱালিবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে পোৱালিবোৰক ব্ৰুডিং কৰি থাকোঁতে পানীখিনি ঘনাই খলনি কৰি দিব পানীখিনি লেতেৰা হ'বলৈ নিদিব যদি পানীখিনি লেতেৰা হৈ গৈছে তেনেহলে লগে লগে সেই পানীখিনি খলনি কৰি দিব কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ আৰু ফ্ৰেছ পানী খাবলৈ দিব কাৰণ পানীৰ মাধ্যমেৰেও কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰে আক্ৰমণ কৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ